তৃতীয় গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ ২০২৫ আৰম্ভ। ১২টা ফুটবল দলৰ অংশগ্ৰহণ। গুৱাহাটী টাউন ক্লাবত ট্ৰফী উন্মোচন। প্ৰতিযোগিতাৰ মুঠ প্ৰাইজ মানি ২৫ লাখ টকা। মঙলবাৰৰ পৰা গুৱাহাটীৰ ঐতিহ্যমণ্ডিত জৰ্জ খেলপথাৰত অনুষ্ঠিত হৈছে তৃতীয় সংখ্যক গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ ২০২৫। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত এইবাৰ অংশগ্ৰহণ কৰিছে মুঠ ১২টা ফুটবল দলে। গ্ৰুপ এত থকা দলসমূহ হ'ল ক্ৰমে প্ৰাইড ইষ্ট মেভৰিক্স, অইল ইণ্ডিয়া FC, DBI SC, ASEB স্পৰ্টছ ক্লাব, ছানৰাইজ AC আৰু চাই গুৱাহাটী। আনহাতে গ্ৰুপ বিত আছে নুমলীগড় ৰিফাইনেৰী লিমিটেড, অসম পুলিচ, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে SA, ইউনাইটেড চিৰাংদুৱাৰ FC আৰু FC গ্ৰীণ ভেলী। প্ৰতিদিনে অনুষ্ঠিত হ'ব দুখনকৈ মেচ। প্ৰথমখন মেচ দুপৰীয়া ১:৩০ বজাৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব সন্ধিয়া ৪:৩০ বজাৰ পৰা। প্ৰতিটো দলে লীগ পৰ্যায়ত খেলিব ৫খনকৈ মেচ। অহা ১৮ আৰু ১৯ ডিচেম্বৰত প্ৰতিযোগিতাৰ ছেমিফাইনেলৰ মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে অহা ২১ ডিচেম্বৰত অনুষ্ঠিত হ'ব ফাইনেলৰ মহাৰণ। প্ৰতিযোগিতাখনৰ প্ৰাইজ মানি হ'ল মুঠ ২৫ লাখ টকা। চেম্পিয়ন দলে ১৫ লাখ, ৰানাৰ্ছ আপ দলে ৭ লাখ লাভ কৰাৰ বিপৰীতে দুটা ছেমিফাইনেলিষ্ট দলে লাভ কৰিব ১.৫ লাখকৈ ধনৰাশি। প্ৰতিযোগিতাখনৰ পূৰ্বে সোমবাৰে গুৱাহাটী টাউন ক্লাবত উন্মোচন কৰা হয় তৃতীয় গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ চেম্পিয়ন ট্ৰফী। তদুপৰি গুৱাহাটী ক্ৰীড়া সন্থাৰ হৈ সভাপতি পৰেশ চন্দ্ৰ দাস আৰু ফুটবল সম্পাদক এল প্ৰণৱ সিঙৰ উপস্থিতিত সংবাদমেল সম্বোধন কৰে GSAৰ সম্পাদক দেৱজিৎ শইকীয়াই। তৃতীয় বাৰ্ষিক গুৱাহাটী প্ৰিমিয়াৰ লীগ প্ৰটেক্টৰ নামত হ'ব আৰু এই টুৰ্ণামেণ্টখন অহা কাইলৈৰ পৰা আৰম্ভ হ'ব ২ ডিচেম্বৰত গুৱাহাটী জৰ্জ খেলপথাৰত আৰু ফাইনেল খেলখন আমাৰ অনুষ্ঠিত হ'ব ২১ ডিচেম্বৰ। অৰ্থাৎ ২০২৫ৰ টুৰ্ণামেণ্টখন আমাৰ যিটো এনুৱেল কেলেণ্ডাৰ আছে সেই কেলেণ্ডাৰ মতে আমি অনুষ্ঠিত কৰি গৈ আছোঁ। এইবাৰ আমাৰ গুৱাহাটী প্ৰিমিয়াৰ লীগত মুঠ ১২টা দলে পাৰ্টিচিপেট কৰিব। লীগ ভিত্তিক খেলবিলাক হ'ব, প্ৰত্যেকটো দলে ৫খনকৈ খেল খেলিব লীগত। প্ৰত্যেকটো গ্ৰুপত ৬টাকৈ আছে। টপ দুটা টিমে ছেমিফাইনেললৈ কোৱালিফাই কৰিব। ছেমিফাইনেল গ্ৰুপ এ চেম্পিয়ন ভাৰ্চেছ ৰানাৰ্ছ আপ অফ গ্ৰুপ বি আৰু গ্ৰুপ বিৰ চেম্পিয়নে গ্ৰুপ এ ৰানাৰ্ছ আপৰ লগত খেলিব। সেইকেইখন খেলা হ'ব ১৮ ডিচেম্বৰত ফাৰ্ষ্ট ছেমিফাইনেল হ'ব আৰু ১৯ ডিচেম্বৰত ছেকেণ্ড ছেমিফাইনেল। ২০ তাৰিখে এদিন ৰেষ্ট ডে থাকিব আৰু ২১ তাৰিখে আমি সন্ধিয়া সময়টো আমি এতিয়ালৈকে এনাউন্স কৰা নাই। বোধ কৰোঁ ৪টা, ৪:৩০ আমি খেলখন পাতিম ফাইনেলখন। প্ৰত্যেক দিনাখনে আমাৰ খেলবিলাক আৰম্ভ হ'ব দিনৰ ১:৩০ বজাত ফাৰ্ষ্ট খেলখন আৰু ছেকেণ্ড খেলখন আৰম্ভ হ'ব আমাৰ 4:30। চ' ডেইলি দুখনকৈ খেল হ'ব। প্ৰথম খেলখন সম্পূৰ্ণভাৱে দিনৰ পোহৰত হ'ব আৰু ছেকেণ্ড খেলখন আমাৰ ফ্লাড লাইটত হ'ব। কিছু সময় হয়তো পোহৰ থাকিব কিন্তু বাকী most of the match it will be under ফ্লাড লাইট। টুৰ্ণামেণ্টটোত আমি এই বছৰ আমি প্ৰাইজ মানি ৰাখিছোঁ টোটেল ২৫ লাখ টকা। চেম্পিয়ন দলক আমি ১৫ লাখ টকা দিম আৰু ৰানাৰ্ছ আপ দলটোৱে ৭.৫ লাখ টকা পাব। দুটা ছেমিফাইনেলিষ্ট দলত থাকিব আপোনাৰ টু ছেমিফাইনেলিষ্ট, তাৰমানে যি দুটা দল ফাইনেল নাপাব অৰ্থাৎ লুজিং ছেমিফাইনেলিষ্ট ১.৫ লাখ টকাকৈ। তাৰ উপৰি ইণ্ডিভিজুৱেল প্ৰাইজখিনিও আমি প্ৰাইজ মানি কিছু ৰাখিম। ইফালে মঙলবাৰে উদ্বোধনী মেচত অৱতীৰ্ণ হ'ল প্ৰাইড ইষ্ট মেভৰিক্স বনাম চাই গুৱাহাটী। চাই গুৱাহাটীৰ বিৰুদ্ধে ৫-০ গলত জয়ী হয় প্ৰাইড ইষ্ট মেভৰিক্স। আনহাতে মঙলবাৰৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হয় নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে SA আৰু অসম পুলিচ। ৩-৩ গলত ড্ৰ হয় মেচখন। প্ৰতিযোগিতাৰ সন্দৰ্ভত মন্তব্য কৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাসে। আজি খেলখন আমাৰ প্ৰথম খেলখন আৰম্ভ হৈছে ১:৪৫-ত আৰু ইয়াত ভাগ লৈছে প্ৰাইড ইষ্ট মেভৰিক্সে আৰু চাই স্পৰ্টছ ক্লাবে। আৰু আমাৰ দ্বিতীয়খন খেল আছে এতিয়া ৪:৩০ পৰা হ'ব। এইখন আছে আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে আৰু আছাম পুলিচ, দুইটা লোকেল টিমৰে খেল আছে আজি। আৰু ইয়াৰ পিছত আমাৰ ২১ তাৰিখে ফাইনেল হ'ব। গতিকে এনেই আমি ৰাইজৰ সঁহাৰি পাইছোঁ, ক্ৰীড়াপ্ৰেমী ৰাইজ আহিছে, যথেষ্ট আহিছে আজি। আমি আশা ৰাখিছোঁ আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ আহিব। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক তৃতীয় সংখ্যক গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ ২০২৫। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি।
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in